IELTS ইন্টাৰনেশ্যনেল গুৱাহাটী আছাম আজি আপোনালোকৰ বাবে ইংৰাজী শিক্ষাক লৈ এবাৰ এপষ্ট্ৰফি ডি লৈ আহিছোঁ আৰু এই এপষ্ট্ৰফি ডি কিয় শিকিব লাগিব মন দিব কিয় শিকিব লাগিব তাৰ আগতে মই এপষ্ট্ৰফি ডিৰ ফুল ফৰ্মটো ক'ব বিচাৰিছোঁ ইয়াৰ ফুল ফৰ্মটো হয় হেড নতুবা উড কিয় শিকিব লাগিব এই প্ৰশ্নৰ উত্তৰ হ'ল যেতিয়া আমি কথা পাতোঁ যেতিয়া আমি যে মানুহৰ লগত কথা পাতোঁ বা কোনোবাই যদি কয় কথা পাতে সেই সময়ত এই এপষ্ট্ৰফি ডিটো প্ৰায় ব্যৱহাৰ কৰে এতিয়া মানে কি হৈছে এপষ্ট্ৰফি ডি কেনেকৈ ব্যৱহাৰ কৰে ইয়াক লৈ চাগে মই এটা ভিডিঅ' আপোনালোকে পাইছে চাগে ভিডিঅ'টো আছিল শ্বৰ্ট ফৰ্ম চাওক হেল্পিং ভাৰ উইথ প্ৰনাউন তাত আপুনি পাব পাৰে ঠিক আছে প্ৰেক্টিকেলি কেনেকৈ দিয়া যায় কেনেকৈ শিকা যায় বা কেনেকৈ মাতা যায় ইয়াত প্ৰনাউন্সিয়েশ্যন কেনেকৈ কৰা হয় তাক লৈ ভিডিঅ'টো দিয়া হৈছে আৰু এই ভিডিঅ'ৰ মাধ্যমেদি এপষ্ট্ৰফি ডিৰ বিষয়ে আমি শিকিবলৈ গৈ আছোঁ মন দিব এই এপষ্ট্ৰফি ডি বাক্যত অকলে নাহে এপষ্ট্ৰফি ডি ছিংগলকৈ নাহে ই সদায় শব্দৰ লগত যোগ হয় কি ক'লোঁ মই শব্দৰ লগত এপষ্ট্ৰফি ডি যোগ হয় ঠিক আছে ধৰি লওক এটা শব্দ হয় শব্দৰ লগত যোগ হয় দেখিছেনে ইয়াত প্ৰেক্টিকেলি আই এটা শব্দ হয় এপষ্ট্ৰফি ডি আহি গ'ল দেখা পাইছে তো এপষ্ট্ৰফি ডি এই এপষ্ট্ৰফিটো অলপ ক্লোজলি কৰি দিছোঁ মই ঠিক আছে এই এপষ্ট্ৰফি ডি মন দিব এপষ্ট্ৰফি ডিৰ ফুল ফৰ্ম হেড বা উড মই ক'লোঁ নেক্সট আমি যেতিয়া বাক্য এটাত শব্দৰ লগত এপষ্ট্ৰফি ডি যোগ হয় তো ইয়াক আমি আইড বুলি ক'ব লাগিব আই আছে এপষ্ট্ৰফি ডি মানে হ'ল আইড ঠিক আছে এতিয়া ই এপষ্ট্ৰফি ডি অকলে নাহে ছিংগলকৈ নাহে ই সদায় শব্দৰ লগত যোগ হৈ আহে ঠিক আছে অ'কে এই কথাটো বুজিব যে এপষ্ট্ৰফি ডি কেতিয়াও বাক্যত ছিংগলকৈ নাহে ই সদায় শব্দৰ লগত যোগ হৈ আহে ঠিক আছে এতিয়া আমাৰ কথাটো কি হয় যে এপষ্ট্ৰফি ডি যে শব্দৰ লগত যোগ হৈ আহিল আৰু সেই এপষ্ট্ৰফি ডিটো হেড হয় নে উড হয় কেনেকৈ আমি এইটো গেছ কৰোঁ বা ধৰিব পাৰোঁ মন দিব বাক্য এটা চাব মন দিব শুনিব যিটো বা পঢ়িব সেই ক্ষেত্ৰত চাব শব্দৰ লগত এপষ্ট্ৰফি ডি যোগ হৈ আহিছে আৰু নেক্সট সেই বাক্যত যদি আপুনি ভাৰ্বৰ থাৰ্ড ফৰ্ম যদি থাকে পাষ্ট পাৰ্টিচিপল অফ দ্য ভাৰ্ব যদি থাকে তেন্তে এই এপষ্ট্ৰফি ডি মানে হ'ল হেড ঠিক আছে ইয়াত নটছো দিয়া হৈছে দেয়াৰ ইজ V3 in the sentence so ইয়াত এটা কমা দি দিওঁ মই এটা কমা দি দিওঁ so apostrophe d means head চাব যেতিয়া আপুনি ক'ব বা শুনিব যেতিয়া আপুনি শুনিব বা পঢ়িব বা ক'ব সেই ক্ষেত্ৰত যদি V3 থাকে মানে হ'ল হেড হিচাপে এপষ্ট্ৰফি ডি কাম কৰে হেড হিচাপে আমাৰ মানে ইয়াৰ ব্যৱহাৰ বুলি আমি বুজিব লাগিব আৰু নেক্সট বাক্য এটাত শব্দৰ লগত দেখা পাইছেনে শব্দটো ইউ এটা শব্দ হয় ইউৰ লগত এপষ্ট্ৰফি ডি আহিল ঠিক আছে তো এপষ্ট্ৰফি ডিৰ লগত আহিল তো মন দিব ইউৰ লগত এপষ্ট্ৰফি ডি আহিল তো এপষ্ট্ৰফি ডি যে আহিল ইউৰ লগত একদম মন দিব দেই তো ই হেড হয় নে উড হয় কেনেকৈ ধৰা পেলাম আমি বাক্যত শব্দৰ লগত এপষ্ট্ৰফি ডি আছে আৰু ভাৰ্বৰ যদি থাৰ্ড ফৰ্ম নাই মন দিব কি ক'লোঁ মই ভাৰ্বৰ যদি থাৰ্ড ফৰ্ম নাই সেই ক্ষেত্ৰত এই এপষ্ট্ৰফি ডিটো আপোনাৰ উড হিচাপে কাম কৰে ঠিক আছে আৰু উডৰ অৰ্থনো কি হয় ইয়াক লৈতো আমি বেলেগ ভিডিঅ' আমি যথেষ্ট ভিডিঅ'বোৰ আমি ইউটিউব বা ফেচবুকৰ মাধ্যমেদি আপোনালোকক দিয়া হৈছে চাই ল'ব তথাপিও মই জাষ্ট ক'ব বিচাৰিছোঁ উড মানে হ'ল হেঁতেন বা হ'ব মন দিব হ'ল হেঁতেন বা হ'ব ঠিক আছে অ'কে নেক্সট হ'ল এক্সাম্পলটো দিয়া হ'ল মন দিব ইউড লাইক টু টেক কফি ইয়াৰ V3 নাই মানে ইয়াৰ মিনিংটো কি হয় আপুনি কফি খাই ভাল পায়
কি ক'লো মই আপুনি কফি লৈ ভাল পায় আপুনি কফি খাই ভাল পায় ঠিক আছে ইউ উড লাইক টু টেক কফি ইমান ধুনীয়া সেন্টেন্স একেলগে আমি কওঁতে ইউড ক'ব লাগিব ঠিক আছে ঠিক তেনেকৈ আই told you everything মানে কি হ'ল আই told you everything ইয়াৰ মানে হ'ল আপোনাক মই সকলো কথাখিনি কৈছিলোঁ ঠিক আছে ইমান ধুনীয়া সেন্টেন্স তো মই আশা কৰোঁ যে এই এপষ্ট্ৰফি ডিৰ মাধ্যমেদি আপুনি নিশ্চয় কিবা শিকিব পাৰিছে আৰু প্ৰেক্টিকেল লাইফত আপুনি ইউজ কৰিবলৈ চেষ্টা কৰিব ঠিক আছে হেড কেনেকৈ হয় যদি V3 থাকে উড কেনেকৈ হয় যদি বাক্যত V3 নাথাকে ঠিক আছে তো মই এই ছুটি ভিডিঅ'ৰ মাধ্যমেদি মই এইটো ক'ব বিচাৰিছোঁ যে এই হেড আৰু উডটো যথেষ্ট দৰকাৰী আৰু পাৰিলে লিখি লৈ ল'ব আৰু ভৱিষ্যতে হেড আৰু উডটো আপোনাৰ কনভাৰচেশ্যনত হ'ব লাগিব আৰু যদি কোনোবাই কয় কেনেকৈ ধৰা পেলাওঁ এই কথাটো মই কৈ দিলোঁ কি আছিলে যদি যোনে কয় তেখেতৰ বাক্যত ভাৰ্বৰ থাৰ্ড ফৰ্ম আছে মানে হেড হিচাপে কাম কৰি আছে উডে যদি ভাৰ্বৰ থাৰ্ড ফৰ্ম নাই তেন্তে এপষ্ট্ৰফি ডিয়ে উড হিচাপে কাম কৰিছে ঠিক আছে তো ইয়াকে কৈ মই এই ছুটি ভিডিঅ'টো ইয়াতে সামৰণি মাৰিছোঁ ধন্যবাদ